মহিলা সমিতি প্ৰাংগণত আমি সকলো সদস্যৰে উপস্থিত হৈছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ সভাখন আয়োজন কৰিবলৈ ওলাইছোঁ। মহিলা সমিতিয়ে মানে একদম এটা এক্টিভ কৰা মানে পুৰা অনবৰতে লাগি থাকে বাইদেউ ইফালে ইফালে অনবৰত দৌৰি থাকে আমাৰ বাইদেউ আমাৰ তুষাৰ শিক্ষা বাইদেউ চয়নিকা বৰ্মন বাইদেউ সকলো লগতে আমাৰ ফালৰ পৰা অকণমান সামান্য উপহাৰ আজি মিটিংখন সুকলমে চলাই নিবলৈ আমাৰ মাজত উপস্থিত হৈছে আমাৰ তিথি চিষ্টাৰ কল্পনা বৰুৱা বাইদেউ, লগতে আমাৰ মহিলা সমিতি আমাৰ লগতে আমাৰ প্ৰেচিডেণ্ট বাইদেউ আৰু আমাৰ উপদেষ্টা বাইদেউ, লগতে আমাৰ সদস্যসকল ইয়াত আছে। আজি মিটিংখন এতিয়া আমাৰ মিটিংখন নাৰী দিৱস উপলক্ষে আমি এতিয়া আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ৰঙে ৰূপে সুশোভিতা আমাৰ পদু। মই নাৰী, নাৰী তুমি অলংকৃতা, নাৰী তুমি সুশোভিতা, নাৰী তুমি প্ৰাণৰ প্ৰাণ, নাৰী তুমি হৃদয়। মোৰ কবিতাটিৰ নাম হ'ল নাৰী। একবিংশ শতিকাৰ স্বনিৰ্ভৰশীল নাৰী মই। মোৰ কবিতাটোৰ নাম আছিল অন্তঃসত্ত্বা। অন্তঃসত্ত্বা মই, উঠন বুকুমোৰ, শীতল মোৰ, তথাপি নহওঁ মই মাতৃত্বৰ গৌৰৱেৰে শিহৰিলে। কাপোৰৰ মিলত কাম কৰা বহুসংখ্যক নাৰীক অত্যন্ত বেছি কষ্ট দিয়া হৈছিলে, নিৰ্যাতন কৰা হৈছিলে। গতিকে সেইটো দিবৰ কাৰণেই সেই কৰ্মৰত মহিলাখিনিয়ে নিজে নিজে যিখিনি আশে পাশে থাকে মহিলাখিনি আমেৰিকা ইংলেণ্ডৰ মহিলাখিনিয়ে তলে তলে সংগঠন কৰিলে। সংগঠন কৰি এনেকৈ মহিলাখিনিৰ প্ৰাপ্য আদায়ৰ কাৰণে যুদ্ধ কৰিব পাৰে। এই যুদ্ধত হাল তৰোৱাল নহয়, জাষ্ট কণ্ঠৰে প্ৰতিবাদী কণ্ঠৰে নিজকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেনেকেই বিশ্বৰ বিশেষকৈ আমেৰিকা আৰু ইংলেণ্ডৰ প্ৰথমতে মানুহখিনি মহিলাখিনিক একত্ৰিত কৰি প্ৰথমখন সভা পাতিলে 8 মাৰ্চত কোপেনহেগেন নামৰ জেগাখনত 1910 চনত প্ৰথমতে পাতিলে। তাতে 17খন দেশৰ 100জন সমৰ্থক আহিলে, সকলোৱে কাম কৰিলে। তাৰপিছত 1911 চনৰ 21 মাৰ্চত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী, ছুইজাৰলেণ্ডত আকৌ আৰম্ভ কৰিবলৈ ল'লে। এনেকৈ আৰম্ভ কৰি 1914 চনত 8 মাৰ্চতেই জাৰ্মানীত কৰিলে আৰু সেইটোকে প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল উইমেন্স ডে বুলি আৰম্ভ কৰিলে। সেইটো প্ৰথমতে কৰিলে। আগতে মহিলাৰ কাৰণে কৰি আছিলে নাৰী দিৱস, কিন্তু ইণ্টাৰনেশ্যনেল যিটো আন্তৰ্জাতিক সেইটো এই 14 চনৰ 8 মাৰ্চৰ পৰাহে আৰম্ভ কৰিলে। তাৰপিছত লাহে লাহে 1974 চনত ৰাষ্ট্ৰসংঘই নাৰী দিৱস পাতিবলৈ নিয়মীয়াকৈ উদযাপন কৰিবলৈ গোটেই আমাৰ পৃথিৱীখনৰ বিশ্বব্যাপী জাগৃত কৰিলে। এনেকৈ আগবাঢ়ি গ'ল। এই ধৰ্মভাৱটো যেতিয়া হৈছিলে, যেতিয়া মানুহৰ মনত ধাৰণাটো আহিছিলে যে কাম কৰা মানুহখিনি ইমান অত্যাচাৰ কৰে, সেইটো আছিল 1857 চনৰ কথা। আৰু 1857 চনৰ পৰা আহি 1974 চনত প্ৰথম উদযাপন কৰিবলৈ ৰাষ্ট্ৰসংঘই আগবাঢ়ি অহাটোত যথেষ্ট সময় ল'লে। কিন্তু এই গোটেই সময়খিনিত আমাৰ দৰে সহজ সৰল নাৰীসকলে বহুত কষ্ট কৰিলে আৰু তেওঁলোকৰ চেষ্টাত আমি নোপোৱা বহুত বস্তু পালোঁ। প্ৰথমতে সেই মানুহখিনিয়ে ভোটৰ অধিকাৰ পোৱা নাছিল। ইকুৱেল হৈ থাকে, ইকুৱেল মানে সমপৰ্যায়ৰ মৰ্যাদা যিখিনি পাব লাগে ভোট পোৱা নাছিলে, ভোটৰ অধিকাৰটো পোৱা নাছিলে। সেইটো এটা ডাঙৰ কথা, ভোটৰ অধিকাৰটো পোৱা নাছিলে। তেনেকৈ
তেওঁলোকৰ কাম কৰিবলৈ আগবাঢ়ি গ'ল। প্ৰথমতে নিজৰ চুবুৰীখনৰ কৰিলে, পিছত নিজৰ পৰিয়ালৰ মহিলাখিনিৰ মাজত কৰিলে, পিছত জিলাৰ মহিলাখিনিৰ মাজত কৰিলে, তাৰপিছত ৰাজ্যৰ মহিলাখিনি কৰিলে, তাৰপিছত দেশৰ কৰিলে, তাৰপিছত লাহে গোটেই বিশ্বৰ কৰিলে। আমি কিবা কৰিবলৈ গ'লে আমি প্ৰথমতে নিজৰ পৰিয়ালটোৰ ভিতৰখন ঠিক কৰিব লাগে। মোৰ শাহু, মোৰ ননদ, মোৰ ভনী, মোৰ ভাই, মোৰ মা, মোৰ ভাই বোৱাৰী, মোৰ বৌ, তেওঁলোকে সমানে প্ৰাপ্যখিনি পাইছে নাই আমি চকু দিব লাগিব। বহুতে কয় নাৰীয়ে নাৰীৰ শত্ৰু, মই কিন্তু সেইটো বুলি নাভাবোঁ। ইজনে সিজনৰ দুই এটা কথা ক'লে বুলি, দুখ দেখুৱাই দিলে বুলি ইজনে সিজনৰ শত্ৰু বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। গতিকে আমাৰ শত্ৰু আচলতে কোনো নাই। আমি মনত ভাবিব নালাগে যে পুৰুষসকল আমাৰ শত্ৰু। আমি বুকুত হাত থৈ ক'ব পাৰোঁ আমি যে এইখিনি পৰ্যায় পাইছোঁহি পুৰুষসকলৰ সহযোগৰ কাৰণে আমি পাইছোঁ। জন্ম দিছিলে দেউতাই যদি ভাবিলেহেঁতেন যে জন্ম নিদিব পাৰিলেহেঁতেন। জন্ম হোৱাৰ পিছত ছোৱালী হ'ল বুলি দেউতাই পেলাই দিব পাৰিলেহেঁতেন, ক'ৰবাত নেগলেক্ট কৰিব পাৰিলেহেঁতেন, নকৰিলে। তুলি তালি ডাঙৰ কৰিলে, খোৱালে নিৰোগকৈ ৰাখিলে, মানসিক শক্তিটো দিলে যে কিবা হৈ ছোৱালী হৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ। পঢ়ালে শুনালে, ভালকৈ সকলো বিয়া দি ঘৰখনৰ পৰা নিয়মৰ কাৰণে উলিয়াই দিলে যদিও শেষলৈকে কিন্তু তেখেত থকালৈকে চবৰে দেউতাক থকালৈকে ঘৰখনৰ সৈতে জড়ি সমান মৰ্যাদা সমান মৰমখিনি সদায় দি থাকিলে। আমি নাৰী মেচিনৰ নিচিনাই কৰিব লাগিব। আমি সৃষ্টি কৰি দিব পাৰোঁ আৰু আমি ধ্বংস কৰিব পাৰোঁ ইচ্ছা কৰিলে। আমি এটা সন্তান এটা জন্ম দি পেলাই লালন পালন কৰি সেই সন্তানটোক আমি সু নাগৰিক হিচাপে কৰি গঢ়ি তোলাটো আমাৰ মেইন মূল লক্ষ্য হ'ব লাগিব। এটা সন্তানক আমি কেনেকৈ মানুহ কৰিব পাৰোঁ সমাজত, এইটো আমি বিশ্ববিজয় নজোৱান ৰক্ষাই নাচাব কাৰণে তথাপিতো ক'বলৈ কৈছে কাৰণে অকণমান কম। নাৰী দিৱসৰ ইতিমধ্যে আমাৰ তেখেতসকলে আমাৰ গৈয়ে গৈছে। সৰু এটা উদাহৰণ সমগ্ৰ জেগাতে এতিয়াও আছে। আচলতে সেইটো অশিক্ষিত সমাজবিলাকৰ মাজতে এইবিলাক চলিছে। আগতে আমাৰ ৰাজস্থানত এতিয়া কম আছে, এতিয়াও নাৰীৰ যিটো অৱস্থা গাঁওবিলাকৰ ভিতৰত আপোনালোকে ভাবিব পাৰে নিজে দেখি যায়। মই পাইছোঁ বা মোৰ বন্ধু এজনী ছোৱালীও তাতো বিয়া হৈছে, গাঁৱৰ ল'ৰা ভাল। সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে কৈছিলে মোক এগৰাকী মাতৃ জ্ঞান, মই এখন সুস্থ সবল সমাজ দিম। আজি মই নিজে মোৰ বিদ্যালয়ৰ কাষত থকা জগুৰি বস্তি বুলি কোৱা হয়, তাৰ মহিলাসকলৰ ওচৰলৈ গৈছিলোঁ, অকণমান উপহাৰ লৈ গৈছিলোঁ, তেওঁলোকক দিছিলোঁ। আৰু তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে কি কাৰণে এই উপহাৰটি তোমালোকক আজি দিয়া হৈছে। কোনেও ক'ব পৰা নাই, কোনেও নাজানে আজি নাৰী দিৱস। কাৰণ তেওঁলোকে সদায় যেনেকৈ কামলৈ যায় তেনেকৈ কাম কৰিবলৈ গৈছে, নিজৰ প্ৰাপ্য নিজৰ পেটৰ কাৰণে। কাৰণ তেওঁলোকৰ পৰিয়ালটোক তেওঁলোকে পোহপাল দিব লাগিব, তেওঁলোকে ঘৰখন ধৰি ৰাখিব লাগিব। সেই নাৰীবিলাক একো একোটা যন্ত্ৰ। সেই অতীততে
1857তে আমেৰিকাৰ নিউয়ৰ্কত মহিলা শ্ৰমিকে যি আন্দোলন কৰিছিলে সেই আন্দোলন কিন্তু এতিয়াও শেষ হোৱা নাই। এতিয়াও সেই মহিলা শ্ৰমিকসকলে সমান অধিকাৰ পোৱা নাই। আজি মোৰ ঘৰলৈ কাম কৰিবলৈ অহা মানুহজনীক আজি নাৰী দিৱস বুলি মই ছুটি দিমনে? নিদিওঁ, কাৰণ মই ঘৰখনৰ পৰা ওলাই গৈছোঁ। ঘৰখন কোনে চলাই দিব? বেলেগ এগৰাকী নাৰীয়ে চলাই দিব। গতিকে মই সেই নাৰীগৰাকীৰ ওপৰতহে নিৰ্ভৰশীল। মই কিন্তু কি কৰিবলৈ আহিছোঁ? আজি নাৰী দিৱস পালন কৰিবলৈ আহিছোঁ আৰু তেওঁ ঘৰখন চোৱা চিতা। গতিকে যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী মহোদয়ৰ দৰে মহিলাই, পুষ্পলতা দাস বাইদেউৰ দৰে মহিলাই, কিৰণ আগৰৱালাৰ বাইদেউৰ দৰে মহিলাই সংগ্ৰাম কৰি সেই সময়ত অসম মহিলা সমিতি গঠন কৰিছিল। সেই মহিলা সমিতিৰ উদ্দেশ্য আছিলে যে নাৰী স্বাৱলম্বিতা হোৱাৰ তেওঁলোকে দিশ হ'ব, স্বাৱলম্বী কেনেকৈ হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক উলিয়াই অনা। সেই মহিলা সমিতিৰ পৰা এতিয়া গোটেই অসমত বহু মহিলা সমিতি আছে, বহু মহিলা সমিতি গঠন হৈছে। সকলোৰে সংবিধান আছে, সকলোৰে উদ্দেশ্য আছে। মহিলা সমিতিয়ে সমতাৰ কাৰণে কাম কৰি আছে, নাৰীসকলক স্বাৱলম্বী হ'বলৈ শিকাইছে, বহু কাম তেওঁলোকে কৰাইছে, বহু নাৰীক উলিয়াইও আনিছে, আনি পেলাই সেই অধিকাৰখিনি দিবলৈ চেষ্টা কৰিছে। কিন্তু মই ভাবিছোঁ যে এতিয়াও হয়তো বহু মহিলাক তেখেতসকলে ঢুকি পোৱা নাই, ঢুকি পাব পৰা নাই। কিয় পাব পৰা নাই? সেই মহিলাসকল এটা বেষ্টনীৰ মাজত এতিয়াও সোমাই আছে। এতিয়াও তেওঁলোক কিন্তু স্বাধীন নহয়। তেওঁলোকে স্বাধীন শব্দৰ অৰ্থই বুজি নাপায়। আমি স্বাধীনতাৰ জয়গান গাওঁ, কিন্তু তেওঁলোকে বুজি নাপায় স্বাধীনতা কি। কিয়নো নাৰী দিৱসটো কিয় পালন কৰিব লগা হৈছে? তেওঁলোকে প্ৰকৃতি নাথাকিলে সৃষ্টি থাকিব জানো? নাথাকে। প্ৰকৃতি পুৰুষ থাকিবই লাগিব, তেতিয়াহে সৃষ্টি। আমাৰ লগত পুৰুষ সমানে আগবাঢ়িব লাগিব। আমি ভাবোঁ যে মাতৃ প্ৰধান যিবিলাক সমাজ আছে নিশ্চয় সেইবিলাক খুব ভাল, কাৰণ তেওঁলোকে ল'ৰা বিয়া কৰে। কিন্তু তেওঁলোকৰ যেতিয়া সমাজবিলাক আমি বিশ্লেষণ কৰিম তেতিয়াহে আমি জানিব পাৰিম তাত নাৰীসকল কেনেকৈ শোষিত। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত যদি আমি যাওঁ, আমি দেখিম যে নাৰীসকলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান কঠোৰ পৰিশ্ৰম কৰে আৰু তেওঁলোকৰ পুৰুষসকলে কি কৰে? খুব আৰামত বহি থাকে, বিশেষ কষ্ট তেওঁলোকে নকৰে। কিন্তু নাৰীসকলে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে কিন্তু কঠোৰ পৰিশ্ৰম কৰে। সেইফালৰ পৰা চাবলৈ গ'লে আমি কিন্তু বহুত ভালেই হৈ আছোঁ। আমি বহুত স্বাধীন, আৰু আমি সমানে কাম কৰিছোঁ। আজি পুৰুষেও সমানে কাম কৰিছে, আমি নাৰীসকলেও সমানে কাম কৰিছোঁ। আমিও সেই কাম কৰিছোঁ। কিন্তু ক'ৰবাত অকণমান হ'লেও আমি নিজ কৰ্মক্ষেত্ৰত হওক, ৰাজপথত হওক, মই গৈছোঁৱে, ক'ৰবাত আমি অকণমান যেন সুৰক্ষিত, আৰু সেই সুৰক্ষিত নোহোৱাৰ কাৰণবিলাক আমি নিজেই এইকাৰণে আজি পুৰুষ কিন্তু আৱৰণৰ মাজত সোমাই আছে, তেওঁলোকৰ আৱৰণ আছে, কিন্তু আমাৰ নাৰীৰ এতিয়া আৱৰণ নাই। আপুনি ৰাতি যদি গুৱাহাটীত এপাক ঘূৰে দেখা পাব নাৰীৰ বেশভূষা। ঠিকেই আমি আধুনিক হৈছোঁ, আমি শিক্ষিতা হৈছোঁ, কিন্তু আমি নিজক পাহৰিও যাব নালাগে। আমি এনেকুৱা এটা পৰ্যায় পাইছোঁগৈ যে আমাৰ সমাজৰ আজি ছোৱালীসকল, আমাৰ নাৰীসকল এনেকুৱা এটা পৰ্যায় পাইছেগৈ যিটো পৰ্যায়ৰ কাৰণে সমাজখন কিন্তু বেয়াৰ ফালেও গৈ আছে। আজি মাতৃয়ে নিজ সন্তানক এৰি বেলেগলৈ গুচি যাব পাৰিছে। এতিয়া শলাগৰ শৰাই গৈ আছোঁ।
আজি আমাৰ অনুষ্ঠানটি ইমান সুন্দৰকৈ আমি ইয়াত মানে পালন কৰিলোঁ।